নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই তোমালোকক পঢ়াব গৈ আছোঁ পাঠ নম্বৰ 6। তোমালোকৰ পাঠ নম্বৰ 6টোৰ নাম হৈছে কি? মিত্ৰা মিত্ৰ। ঠিক আছে, এতিয়া মিত্ৰ পাঠটোত আমি কি পাম সেইটো আমি আলোচনা কৰি চাম। আহাচোন ছাত্ৰ ছাত্ৰীসকল, আমি সকলোৱে একেলগে চাওঁ। ইয়াত কি দিছে? কৈছে মানুহক জীৱশ্ৰেষ্ঠ বুলি অভিহিত কৰা হয়। কৰ্ম আৰু চিন্তা শক্তিৰ দিশৰ পৰা হয়তোবা কথাষাৰ মিছা নহয়, কিন্তু তথাকথিত বুদ্ধিমান মানুহে নিজৰ স্বাৰ্থৰ বাবে কৰিব নলগীয়া কাৰ্যত লিপ্ত হ'ব পাৰে, আনকি আনৰ অনিষ্ট কৰিবলৈকে কুণ্ঠাবোধ নকৰে। জীৱ জন্তুৰ ক্ষেত্ৰত এই কথা নাখাটে, কিয়নো পোহনীয়া জীৱ জন্তুৰ কথা বাদেই বন্য জন্তুবোৰেও অনাহকত কাকো আক্ৰমণ নকৰে। মিত্ৰ নাটকখিনিৰ মাধ্যমত মানুহৰ স্বাৰ্থান্বেষী চৰিত্ৰ আৰু জীৱ জন্তুৰ কৃতজ্ঞতাবোধৰ কথা জানিব পাৰিবা। তো তোমালোকে কি হৈছে, এই বস্তুটোত মানুহে যে জীৱশ্ৰেষ্ঠ বুলি অভিহিত কৰা হয়, কিন্তু সঁচাইনে মানুহ জীৱশ্ৰেষ্ঠ? সেই বস্তুটো আমি এই পাঠত আলোচনা কৰিম। আৰু মানুহতকে জীৱ জন্তু কিমান জীৱনে মিত্ৰতা জীৱ জন্তুৰ মাজত বন্ধুত্বটো কিমান ভাল থাকে, সেইটো আমি এই পাঠটোৰ সহায়ত জানিব পাৰিম। এতিয়া আহাচোন ছাত্ৰ ছাত্ৰীসকল, আমি চাওঁ কি দিছে। ইয়াত চোৱা, এটা ৰাজসভাৰ দৃশ্য দিছে। এই ৰাজসভাটোৰ ভিতৰত কি হৈছে এইটো তোমালোকক মই অলপ পঢ়াই দিছোঁ। চোৱা, কৈছে ৰাজ কাৰেঙৰ এটা কক্ষত মহাৰাজ অতি দুখ মনেৰে বহি আছে। দেখিছানে তোমালোকে ছবিটোত? চোৱা, মহাৰাজে কি কৰিছে, খুব দুখ মনেৰে কিন্তু বহি আছে। কাষত বহি আছে মহামন্ত্ৰী, আৰু মহামন্ত্ৰী কি কৰিছে, কাষত বহি আছে। মহাৰাজ সকলো শেষ হৈ গ'ল মহামন্ত্ৰীয়ে কৈ আছে, হুমুনিয়াহ এৰি আপোনাক সান্তনা দিবলৈ মোৰ যে কোনো ভাষা নাই মহাৰাজ, এতিয়া কি হ'ব উপায়? এবাৰ প্ৰচণ্ড সুখ পাই থৈছাকৈ আৰু এটা সুখ, হে ভগৱান, মই আৰু কিমান সহিম। তাৰপিছত মহামন্ত্ৰী, ধৈৰ্য ধৰাটো ভাল মহাৰাজ, ভগৱানে কিবা উপায় দিবও পাৰে। কৈছে ভগৱানে কিবা উপায় দিবও পাৰে মহাৰাজ। আৰু কি উপায় বাকী থাকিব পাৰে মহামন্ত্ৰী? দেশ বিদেশৰ উত্তম বেজসকলক মহাৰাণীক জীয়াই তুলিব নোৱাৰিলে, হে ঈশ্বৰ। কি কৈছে, মানে মহাৰাণীৰ কিবা এটা হৈছে, সেইটো কৈ আছে যে দেশে বিদেশৰ যিমান বেজ আছিল কোনেও মহাৰাণীক জীয়াই তুলিব নোৱাৰিলে, হে ঈশ্বৰ। এজন দ্বাৰপাল হেপাহ ফুপাই প্ৰৱেশ কৰিলে। মহামন্ত্ৰী, ধৈৰ্য ধৰাটো ভাল মহাৰাজ, ভগৱানে কিবা উপায় দিবও পাৰে। মহাৰাজে তেতিয়া ক'লে, আৰু কি উপায় বাকী থাকিব পাৰে মহামন্ত্ৰী? দেশ বিদেশৰ উত্তম বেজসকলক মহাৰাণীক জীয়াই তুলিব নোৱাৰিলে, হে ঈশ্বৰ বুলি মহাৰাজে এটা মাত লগালে। দ্বাৰপাল, মহাৰাজ জয় হওক, মহাৰাজৰ জয় হওক। মহাৰাজ কিবা খবৰ? দ্বাৰপালক সুধিছে, কিবা খবৰ নে? দ্বাৰপালে কি কৈছে, চোৱা, এটা ভাল খবৰ আছে মহাৰাজ, ভাল খবৰ, শীঘ্ৰেই কোৱা। দ্বাৰপাল, মহাৰাজ, যজ্ঞদত্ত নামৰ ব্ৰাহ্মণ বন্দীজনৰ কথাকে ক'ব বিচাৰিছো, যিজনক কাইলৈ প্ৰত্যুষতে শূলবিদ্ধ কৰা হ'ব। মহাৰাজ, ৰাজকোঁৱৰ ঘাতক বন্দীজনৰ কথাকে কৈছানে? দ্বাৰপালে ক'লে, হয় মহাৰাজ, তেওঁ বোলে মহাৰাণীক জীয়াই তুলিব পাৰিব। তাৰপিছত এতিয়া মহাৰাজ আৰু মহামন্ত্ৰী একেলগে ক'লে, কি ক'লা? মানে এই কথাটো কি ক'লা বুলি ক'লে। ঠিক আছে, তাৰপিছত মহাৰাজে কৈছে, যদি সেয়া সত্য তেন্তে শীঘ্ৰে তেওঁক কাৰাগাৰৰ পৰা মুকলি কৰি ৰাণীৰ ওচৰলৈ লৈ যোৱা। দ্বাৰপাল, যিবা আজ্ঞা মহাৰাজ। এতিয়া দ্বাৰপালৰ প্ৰস্থান, মানে গ'লে মুকলি কৰি দিব। মহাৰাজ, মন্ত্ৰীৰ হাতত ব্যাকুলতাৰে ধৰি, এয়া সম্ভৱ জানো মহামন্ত্ৰী? তাৰপিছত মহামন্ত্ৰী ক'লে, অসম্ভৱ নহয় মহাৰাজ, ঈশ্বৰে ইচ্ছা কৰিলে অসম্ভৱকো সম্ভৱ কৰিব পাৰে। তাৰপিছত মহাৰাজৰ নিৰ্দেশত দ্বাৰপালে যজ্ঞদত্তক মহাৰাণীৰ ওচৰলৈ লৈ গ'ল, আৰু যজ্ঞদত্তৰ পৰশত মহাৰাণী জি উঠিল। এতিয়া নেপথ্যত কোনোৱে চিঞৰি উঠিব, যজ্ঞদত্তৰ স্পৰ্শত মহাৰাণী জি উঠিল। মহাৰাজ, কাণ পাতি দূৰৰে পৰা অহা ধ্বনিবোৰ শুনাৰ চেষ্টা কৰিব, আপুনি কিবা শুনিছেনে? মহামন্ত্ৰীয়ে কৈ আছে।
এতিয়া নেক্সট চোৱা। মহামন্ত্ৰী মনোযোগেৰে শুনিব। হয় মহাৰাজ, ঈশ্বৰে নিশ্চয় আমাৰ আটাইৰে প্ৰাৰ্থনা শুনিলে। ওপৰলৈ চাই সেৱা জনাব। নেপথ্যৰ পৰা যজ্ঞ দৈত্যৰ জয় হওক, মহাৰাণী জয় হওক, মহাৰাণী জয় হওক আদি ধ্বনি ভাহি আহিব। মহাৰাজ ব্যাকুলতাৰে ভাল খবৰ জনোৱা, দ্বাৰপালজনক মই কি পুৰস্কাৰেৰে পুৰস্কৃত কৰিম? এতিয়া মহামন্ত্ৰী কৈছে, মহাৰাজ আপুনি যজ্ঞদত্ত নামৰ বন্দীজনৰ কথাও ভাবক। যিজনে জীৱন দিব পাৰে সেইজন কাৰোবাৰ প্ৰাণ ল'ব পাৰেনে? স্বৰ্ণকাৰে সঁচা কথা কৈছিল জানো, নে পুৰস্কাৰৰ আশাত? মহাৰাজ এতিয়া চিন্তা কৰি আছে। মহাৰাজ চিন্তা কৰি এৰা, আপুনি হয়তো ঠিকেই ভাবিছে। কি কৈছে যে আপুনি হয়তো ঠিকেই ভাবিছে। এতিয়া দ্বিতীয় দৃশ্য, এতিয়া আকৌ এইটো এটা নাটকৰ নিচিনাতো, নাটক ধৰি লোৱা। এই নাটকটোৰ এটা হৈছে কি দ্বিতীয় দৃশ্য। মহাৰাজৰ কক্ষত মহাৰাজ, মহামন্ত্ৰী আৰু যজ্ঞদত্ত আনন্দমনে কথা পাতি আছে। সন্মুখত সুস্বাদু খাদ্য। মহাৰাজ আগ্ৰহ গ্ৰহণ কৰক যজ্ঞদত্ত। যজ্ঞদত্তে সেমেকা হাঁহি মাৰি, মহাৰাজ মই হলো দৰিদ্ৰ ব্ৰাহ্মণ, এনেবোৰ খাদ্য খোৱাৰ অভ্যাস মোৰ নাই। লোভতে গ্ৰহণ কৰিলে পেটৰ অসুখে হ'ব। মহাৰাজ হাঁহি, আপুনি দেখোন বিদুষকো চেৰ পেলাব। আপুনি মহাৰাণীক জীয়াই তোলাৰ বাবে অশেষ ধন্যবাদ। হাঁহি সামৰি বাৰু এতিয়া মই আচল কথালৈ আহোঁ। এতিয়া আচল কথালৈ আহোঁ বুলি ক'লে। এতিয়া দুখ মনেৰে আপুনি আমাৰ নিৰুদ্দিষ্ট ৰাজকোৱাৰ অলংকাৰবোৰত ক'ত পাইছিল? যজ্ঞদত্ত অলপ গহীন হৈ হুমুনিয়াহ পেলাই, এয়া বৰ দীঘলীয়া কাহিনী মহাৰাজ। মহামন্ত্ৰী এতিয়া তোমালোকে ইমানখিনিত বুজি চাই যে যজ্ঞদত্তক মানে কি এটা চোৰৰ অপৰাধত কাৰাগাৰত বন্দী কৰি ৰাখিছিল। কোনোবা এজনে তেখেতৰ ওপৰত চোৰৰ অপবাদ লগাইছিলে, আৰু সেইটো লৈ এই মহামন্ত্ৰী আৰু মহাৰাজৰ লগত কথা চলি আছে। বুজি পাইছেতো ইমানখিনি কথা? এতিয়া কি কৈছে মহামন্ত্ৰী, হ'ব আপুনি যেনেকৈ কয় কওক। তীক্ষ্ণ বুদ্ধিৰ মহাৰাজে সকলো বুজি পাব। যজ্ঞদত্ত তেন্তে শুনক মহাৰাজ, মই চমুৱাই কওঁ, মই বৰ দুখীয়া পৰিয়ালৰ লোক। আমি প্ৰায় লঘোণে থাকিবলগীয়া হয়। সেইবাবে মোক এলেহুৱা বুলি পত্নীয়ে সদায় ককৰ্থনা কৰে। তেওঁৰ ককৰ্থনা সহিব নোৱাৰি সেইদিনা মই ঘৰৰ পৰাই ওলাই গলো। এনেদৰে গৈ এখন ডাঠ হাবিত সোমালো। এনেতে তাতো বহুতো প্ৰাণীৰ আৰ্তনাদ শুনি মই ঘাঁহেৰে আবৃত এটা কুৱাৰ কাষ পালোগৈ। বুজি পাইছেতো? তাৰ পাছত মহামন্ত্ৰীয়ে সুধিলে, তাৰ পাছত? যজ্ঞদত্ত তললৈ জুমি চাই দেখিলো সেই কুৱাটোত এটা বাঘ, এডাল সাপ, এটা বান্দৰ আৰু এজন মানুহ পৰি আবদ্ধ হৈ আছে। মহাৰাজ উদ্বিগ্নতাৰে, আপুনি আটাইকে উদ্ধাৰ কৰিলেনে? যজ্ঞদত্ত হয় মহাৰাজ। সকলোকে উদ্ধাৰ কৰাৰ পাছত আটাইয়ে মোক কিবা কিবি দিম বুলি প্ৰতিশ্ৰুতি দিলে। বান্দৰ, বাঘ আৰু সৰ্পই নিশ্চয়কৈ সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰিলে। বান্দৰে মোক সমস্ত ফল দিলে, সি মোক বাঘৰ গুহালৈ লৈ গ'ল। বাঘে যথাবিধি সেৱা সৎকাৰ কৰি মোক এসোপামান অলংকাৰ দি ক'লে, এয়া ৰাজকোঁৱৰৰ অলংকাৰ আছিল, আজিৰ পৰা এইবোৰ আপোনাৰ। মহামন্ত্ৰী মহাৰাজ, মই ঠিকেই অনুমান কৰিছিলো যে এজন দৰিদ্ৰ ব্ৰাহ্মণে ধন সোণৰ লোভত অপকৰ্ম কৰিব নোৱাৰে। ৰাজকুমাৰক এখেতে মহাৰাজ কৈ যাওক ডাঙৰীয়া, কৈ যাওক। যজ্ঞদত্ত আমাৰ দৰিদ্ৰতা নিবাৰণ অৰ্থে সেই অলংকাৰখিনি লৈ মই গাঁতৰ পৰা উদ্ধাৰ কৰা স্বৰ্ণকাৰজনৰ ওচৰ পালেগৈ। তেওঁ ক'লে, অলংকাৰখিনি এতিয়া মোক দিয়ক, ইয়াৰ শুদ্ধশুদ্ধি পৰীক্ষা কৰি আনোগৈ। শুদ্ধ সোণ হলে আপোনাক উপযুক্ত মূল্য দিয়া হ'ব। এই বুলি কৈ তেওঁ প্ৰস্থান কৰিলে। আৰু মহাৰাজ আৰু ৰাজসভা পালেহি নহয়নে? তাৰ কথা বিশ্বাস কৰি মই আপোনাক বন্দী কৰিলো। ছি ছি। মহামন্ত্ৰী চিন্তা কৰি, কিন্তু আপুনি মহাৰাণীক জীয়াই তুলিলে কেনেকৈ? যজ্ঞদত্ত তেতিয়া ক'লে, বন্দী অৱস্থাতে মই অবিৰতভাৱে ঈশ্বৰৰ নাম স্মৰণ কৰিবলৈ ধৰিলো। অৱশেষত গাঁতৰ পৰা উদ্ধাৰ পোৱা সৰ্প আহি মোৰ সন্মুখত উপস্থিত হলেহি। মোক ক'লে, আপুনি চিন্তা নকৰিব, ঈশ্বৰৰ আদেশ আৰু মহাৰাণীৰ কপালৰ লিখন অনুসৰি মই তেওঁৰ গালৈ বিষবাণ মাৰিম। আপোনাৰ স্পৰ্শৰ বাহিৰে কোনো চিকিৎসাই তেওঁক জীৱন্ত কৰিব
নোৱাৰিব। সৰ্পৰ কথা মতেই কাম হ'ল। মহাৰাজ, মই সকলো বুজি পালোঁ। যজ্ঞদত্ত মহাশয়, আপুনি সম্পূৰ্ণ নিৰ্দোষী। আপোনাৰ নিৰ্দোষত প্ৰমাণৰ বাবে আৰু একোৰে প্ৰয়োজন নাই। আপোনাৰ কাৰ্যত সন্তুষ্ট হৈ মই এই মুহূৰ্তৰ পৰাই আপোনাক মন্ত্ৰিত্ব প্ৰদান কৰিলোঁ। দেখিছানে কেনেকে এই যজ্ঞদত্তক মানে এই স্বৰ্ণকাৰজনে বেয়া অপবাদ দি কাৰাবন্দী পঠাই দিছিল। বুজি পাইছতো? কিন্তু পিছত ইমানখিনি ঘটনা হোৱাৰ পিছতেহে মহাৰাজে গম পালে যে এইটো এটা ষড়যন্ত্ৰ আছিল। তাৰপিছত যজ্ঞদত্ত হাতযোৰ কৰি, অশেষ ধন্যবাদ মহাৰাজ। মহাৰাজ, ধন্যবাদ প্ৰয়োজন নাই। মন্ত্ৰী যজ্ঞদত্ত বাহিৰলৈ চাই চিঞৰি, কোন ক'ত আছ? লৰা ধপৰাকৈ দ্বাৰপালৰ প্ৰৱেশ। দ্বাৰপাল, আদেশ কৰক মহাৰাজ। যজ্ঞদত্তলৈ আঙুলিয়াই তেখেতৰ পৰিয়ালটো শীঘ্ৰেই সসন্মানে ৰাজ কাৰেঙলৈ অনাৰ ব্যৱস্থা কৰিবলৈ কোৱা। খঙেৰে সেই কৃতজ্ঞ স্বৰ্ণকাৰজনক অতি শীঘ্ৰেই বন্দী কৰি আনা। দ্বাৰপাল, যিবা আজ্ঞা মহাৰাজ। দ্বাৰপালৰ প্ৰস্থান। মহাৰাজে আসনৰ পৰা উঠি কিবা চিন্তা কৰিব। তেওঁলৈ চাই মহামন্ত্ৰী আৰু যজ্ঞদত্ত থিয় হ'ব। এনেকে আৰু পুৰা মানে কথোপকথনখিনি চলি আছে। ঠিক আছে, মই ইমানখিনি তোমালোকক ধুনীয়াকে পঢ়াই দিলোঁ। বাকী ৰৈ থকা অংশখিনি তোমালোকে পঢ়ি ল'বা। আৰু এতিয়া মই তোমালোকক এই কুৱেশ্যন এনচাৰখিনি পঢ়াই দিম। ঠিক আছে, এইবিলাক কি আছে? শব্দৰ অৰ্থ মানে শব্দ সম্ভাৰ বা অভিধান চাই জানি লোৱা। তোমালোকে এই শব্দৰ অৰ্থসমূহ জানিব লাগিব। মই এইবিলাক লিখাই দিম। তাৰপিছত তোমালোকক কি কৰিছে চোৱা, 2 নম্বৰৰ প্ৰশ্ন দিছে যে উত্তৰ, তোমালোকৰ 2 নম্বৰৰ প্ৰশ্নটো কি দিছে যে উত্তৰ দিয়া। যজ্ঞদত্ত উদ্ধাৰ কৰা মানুহজনৰ বৃত্তি কি? তাৰপিছত সৰ্পই কাৰ শৰীৰত বিষ মাৰিছিল? তাৰপিছত বাঘে যজ্ঞদত্তক দিয়া অলংকাৰখিনি কাৰ আছিল? তাৰপিছত মহাৰাণীক জীয়াই তোলাৰ পুৰস্কাৰ স্বৰূপে মহাৰাজে যজ্ঞদত্তক কি প্ৰদান কৰিলে? কাৰ ককৰ্থনাত সহিব নোৱাৰি দৰিদ্ৰ লোকজনে ঘৰেদি অনন্যত প্ৰৱেশ কৰিলে? এইবিলাক তোমালোকক পৰীক্ষাত আহিব। তো তোমালোকে খুব ধুনীয়াকৈ ভিডিঅ'টোৰ পৰা চাই লিখি ল'বা। ঠিক আছে ছাত্ৰ ছাত্ৰীসকল, কি কৈছোঁ বুজি পাইছাতো? খুব ধুনীয়াকৈ তোমালোকে চাই পেলাই লিখি ল'বা। তাৰপিছত 5 নম্বৰ প্ৰশ্ন আছে, কোনে কাক কৈছিল? তো কৈছে যে কোনে কাক কৈছিল? প্ৰশ্নটো কি আছে যে দ্বাৰপালজনক মই কি পুৰস্কাৰ পুৰস্কৃত কৰিম? এয়া ৰাজকোটৰ অলংকাৰ আছিল। আজিৰ পৰা এইবোৰ আপুনি চিন্তা নকৰিব। ঈশ্বৰৰ আদেশ আৰু মহাৰাণীৰ কপালৰ লিখন অনুসৰি মই তেওঁৰ গালৈ বিষবাণ মাৰিম। ইমানখিনি আছিলে। ইমানখিনি তোমালোকে দেখিছা তো? এইবিলাক তোমালোকৰ প্ৰশ্ন আহিব। তাৰপিছত তোমালোকৰ এইবিলাক হেৰি আছে, সন্ধি আছে। সন্ধি 3 প্ৰকাৰ: স্বৰসন্ধি, ব্যঞ্জন সন্ধি, বিসৰ্গ সন্ধি। এই সন্ধিসমূহ তোমালোকে জানিব লাগিব আৰু কিতাপত থকা এই সন্ধিসমূহ শিকি ৰাখিবা, কাৰণ তোমালোকৰ পৰীক্ষাত প্ৰশ্ন আহে সন্ধি বিচ্ছেদ কৰা। এই মৰুদ্যানটো বহুত আহে, খুব ইম্পৰ্টেণ্ট। নীলোৎপলটো বেছি আহে। মৰু যোগ উদ্যান, মৰুদ্যান। নীল যোগ উৎপল, নীলোৎপল। পৰ যোগ অধীন, পৰাধীন। সূৰ্য যোগ উদয়, সূৰ্যোদয়। এইবিলাক তোমালোকে খুব ধুনীয়াকৈ শিকি ৰাখিবা। বুজি পাইছা ছাত্ৰীসকল মই কি কৈছোঁ? আৰু এতিয়া ছামাৰ ভেকেশ্যন, সকলো ল'ৰা ছোৱালী ঘৰতে আছে। সেইকাৰণে খুব ধুনীয়াকৈ ইয়াৰ পৰা তোমালোকে পঢ়ি থাকিবা আৰু প্ৰপাৰ নোট বনাই ল'বা, যাতে তোমালোকৰ পৰীক্ষাটো কি হয়, খুব ভাল হয়। তাৰপিছত কি আছে চোৱা, তলৰ শব্দবিলাকৰ সন্ধি ভাঙা আৰু সন্ধি লেখা। এই শব্দসমূহ তোমালোকে সন্ধি ভাঙি সন্ধি লিখিব লাগিব। এইবিলাকো লিখিব লাগিব। এইবিলাক হৈছে ক্ষুদ্ৰবোধক মানে ৰূপবোৰ লিখি অৰ্থ লিখিব লাগে শব্দবোৰৰ। যেনে কণ, কণ মানে হৈছে কি? কণিকা, ক্ষুদ্ৰ কণা, সৰু সৰু টোপোলা, তেনেকুৱা বাকীকেইটাৰো লিখিব লাগে। ঠিক আছে ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি কি কৰিম, একেলগে চবে মিলি প্ৰশ্নখিনি আলোচনা কৰি ল'ম। ঠিক আছে, প্ৰশ্নখিনি আলোচনা কৰি ল'ম। ইয়াত এটা ছবি দিছে, ছবিটো চাই কি হয়তো ক'ব দিছে, আৰু মই তোমালোকক ধুনীয়াকৈ প্ৰশ্নখিনি লিখাই দিম। আশা কৰিছোঁ তোমালোকে এইবিলাক চাই বহুত উপকৃত হয়। তোমালোকে খুব ধুনীয়াকৈ খাতাত লিখি ল'বা। ঠিক আছে ছাত্ৰ ছাত্ৰীসকল।
ছাত্ৰ ছাত্ৰীসকল তোমালোকক সকলোৱে যদি এই ভিডিঅ'টো যদি ভাল লাগে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবা আৰু নতুন এটা ভিডিঅ'ত নতুন এটা টপিক লৈ আকৌ তোমালোকৰ লগত লগ পাম যেনেকৈ লিখা দিছোঁ প্ৰশ্ন উত্তৰখিনি তোমালোকে তেনেকৈ ধুনীয়াকৈ লিখি ল'বা ঠিক আছে আৰু সকলোৱে ভালে থাকিবা ইমানখিনি লৈ মই এই ভিডিঅ'টো ইয়াতে সামৰণি দিছোঁ সকলোকে ধন্যবাদ থেংক ইউ